সমৰ কলাৰ কৌশল আহৰণত ব্যস্ত এজাক শিশু। গৰম বন্ধত বিদ্যালয় কৰ্তৃপক্ষৰ বিশেষ উদ্যোগ। মাষ্টাৰ দেৱজিৎ গগৈ আৰু বৰ্ণালী গগৈৰ প্ৰশিক্ষণ প্ৰদান। চলিত জুলাই মাহত ৰাজ্যৰ বিদ্যালয়সমূহত অব্যাহত আছে গৰম বন্ধ। চৰকাৰী অথবা ব্যক্তিগত খণ্ডৰ একাংশ বিদ্যালয়ে গৰমৰ বন্ধত ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়া-শুনাৰ উপৰি শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ। ইয়াৰ ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰীত অৱস্থিত অক্ষয়ম স্কুল। স্কুল কৰ্তৃপক্ষৰ উদ্যোগত কণমানি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আয়োজন কৰিছে 7দিনীয়া এটা গ্ৰীষ্মকালীন প্ৰশিক্ষণ শিবিৰৰ। এই শিবিৰত স্থান লাভ কৰিছে সমৰ কলা তথা আত্মৰক্ষাৰ প্ৰশিক্ষণে। যোৱা 10 জুলাইত কণ শিশুসকলক আত্মৰক্ষা তথা সমৰ কলাৰ কৌশল শিকালে ITF টাংছুডু স্পৰ্টছ এছ'চিয়েশ্যন অৱ আছামৰ সম্পাদক মাষ্টাৰ দেৱজিৎ গগৈৰ লগতে আন এগৰাকী মহিলা প্ৰশিক্ষক বৰ্ণালী গগৈয়ে। বয়সত সৰু হ'লেও সমৰ কলা বা আত্মৰক্ষাৰ কৌশল আহৰণ কৰিবলৈ আগ্ৰহী শিশুসকল। প্ৰশিক্ষকে মৰমেৰে যি শিকাইছে তাক হাঁহি মাতি আয়ত্ব কৰিবলৈ চেষ্টা কৰিছে অক্ষয়ম স্কুলৰ কণ মাইনাহঁতে। কণ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰশিক্ষণ গ্ৰহণৰ এনে দৃশ্যই আপোনাকো কৰি তুলিব আপ্লুত। স্কুলখনৰ প্ৰায় 20ৰ পৰা 30 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে গ্ৰীষ্মকালীন প্ৰশিক্ষণ শিবিৰত এনেদৰে সমৰ কলাৰ প্ৰশিক্ষণ গ্ৰহণ কৰা পৰিলক্ষিত হ'ল। কণ ছাত্ৰ-ছাত্ৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰি আনন্দিত হৈ পৰিল প্ৰশিক্ষক বৰ্ণালী গগৈও। আজি আমাৰ ভণ্টি পিতালীয়ে মোক ইনভাইট কৰিলে অক্ষয়মত হোৱা আজি 7দিনীয়া যি ছামাৰ কেম্প। সেই কেম্পত সামান্য আমাৰ মাৰ্চিয়েল আৰ্টৰ যিটো ট্ৰেইনিং তাকে দিবৰ কাৰণে কিন্তু সৰু বাচ্ছা, গতিকে আমি যিমানখিনি পাৰোঁ এটা দিনত আমি আজি চেষ্টা কৰিলোঁ দিবলৈ, আৰু এটা দিন হয়তো আমি আহিম বুলি ভাবিছোঁ। ভাল লাগিছে ইমান সৰু বাচ্ছাখিনি আমাক যিখিনি সঁহাৰি দিছে, আৰু স্কুলৰ ফালৰ পৰা পিতালীৰ গোটেই পৰিয়ালবৰ্গৰ ফালৰ পৰা আমি স্কুলৰ পৰিয়ালবৰ্গৰ ফালৰ পৰা আমি যিখিনি সঁহাৰি পাইছোঁ যথেষ্ট ভাল লাগিছে। আৰু বিশেষকৈ ল'ৰা ছোৱালীখিনি হাঁহি মাতি ফূৰ্তি কৰি যিখিনি মিনিমাম এক্সাৰচাইজ হওক, পাঞ্চ হওক, কিক্স হওক, ব্লগছ হওক, যিখিনি পাৰোঁ আমি দিবলৈ চেষ্টা কৰিছোঁ। আৰু এইখিনিত কিমান কি হয় সেইটো নাজানো, কিন্তু তথাপিও অন্ততঃ সমৰ কলাৰ অকণমান সামান্য তেওঁলোকে পৰিচয় এটা পাইছে, যি পৰিচয়ে তেওঁলোকে হয়তো ভৱিষ্যতলৈ যদি ইচ্ছা কৰে আগবাঢ়িব পাৰিব। সমৰ কলা তথা আত্মৰক্ষাৰ এনে এক সুন্দৰ অনুষ্ঠান ৰূপায়ণ কৰাৰ বাবে মাষ্টাৰ দেৱজিৎ গগৈৰ লগতে প্ৰশিক্ষক বৰ্ণালী গগৈক কৃতজ্ঞতা জনালে স্কুল কৰ্তৃপক্ষই। কিছুমান বাইদেৱে শিকাইছে আপোনাৰ বাচ্ছাবোৰে পিছলৈ যদি তাহাঁতি বিচাৰে আগলৈ কৰিব বিচাৰি ফিল্ডত যাব পাৰে, আৰু পেৰেণ্টছতো বহুত ইণ্টাৰেষ্টেড হয় সেইটো ফিল্ডত, বিকজ আজিকালি ইম্পৰ্টেণ্ট হয় মাৰ্চিয়েল আৰ্ট। আমিতো এটা ইন্ট্ৰডাকশ্যন এটা সৰু কেইটামান ষ্টেপছ কেইটামানে বাইদেৱে শিকাই দিয়ে, ক্লাছ দুটামান হয়তো। চ' এইটো আমি ভাবি লৈছোঁ, এইবাৰ আমি প্ৰথমবাৰ লৈছোঁ, আৰু আমি বহুত মানে ফৰ্চুনেট যে বাইদেৱে টাইম ইমান ডাঙৰ মানুহ এজনে আমাৰ লগত টাইম অকণমান ওলাই আহিব পাৰিছে, 1 ঘণ্টা ওলাই বহুত বেছি তেখেতৰ কাৰণে। চ' তাৰ কাৰণে আমি আজি শিশু কাইলৈ দেশৰ ভৱিষ্যত বুলি কোৱা হয়। মন আৰু শৰীৰ সুস্থ থাকিলেহে ছাত্ৰ-ছাত্ৰীয়ে পঢ়াত মনোযোগ দিব পাৰিব। মন আৰু শৰীৰ সুস্থ ৰখাৰ অন্যতম উপায় হ'ল ক্ৰীড়া। সকলোৰে কামনা স্কুল কৰ্তৃপক্ষৰ এনে পদক্ষেপৰ জৰিয়তে পঢ়া-শুনাৰ সমান্তৰালভাৱে শিশুৰ বৌদ্ধিক বিকাশত ক্ৰীড়াই প্ৰদান কৰিব অন্য এক শক্তি। নিউজ ডেস্ক ৰিপৰ্ট, গুগল স্পৰ্টছ NA।